জয়া অসম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ সৈতে আলোচনা কৰিব লোৱা পাঠটোৰ নাম হৈছে বৰগীত আৰু বৰগীতটোৰ মূল ভাৱ তোমালোকে এই ভিডিঅ'টোত দেখিবৰ কাৰণে পাবা। গতিকে ইয়াত যিখিনি মই লিখি দিছোঁ আনসাৰ হিচাপে বৰগীতটোৰ মূল ভাৱ, সেইখিনি একদম অসমীয়া সৰল ভাষাত লিখি দিয়া হৈছে। মাত্ৰ যদি তোমালোকে এবাৰ পঢ়ি চোৱা বা মই যদি এবাৰ তোমালোকক পঢ়ি শুনাওঁ, তেনেহ'লে তোমালোকে নিজে সহজে বুজি পাবৰ কাৰণে সক্ষম হ'বা। গতিকে নিশ্চয় তোমালোকে বৰগীতটোৰ মূল ভাৱটো যদিহে তোমালোকে ডাইৰেক্টলি লিখিম বুলি ভাবিছে ইয়াৰ পৰাই, তেন্তে নিশ্চয় কপিখনত লিখি ল'বা। গতিকে আহা এতিয়া আমি চাওঁ বৰগীতটোৰ মূল ভাৱত আমি কি লিখিছোঁ। শ্ৰী শ্ৰী মাধৱদেৱৰ এই বৰগীতটিত দাস্যভক্তিৰ সুন্দৰ প্ৰকাশ দেখা যায়। কবিয়ে বৰগীতটি আৰম্ভণিতেই হৰিৰ অসীম মহিমাৰ কথা কৈছে, যি হৰিক মহান যোগীসকলে ধ্যান কৰে, শাস্ত্ৰই যাক বিচাৰি নাপায়। এনে অসীম শক্তি অধিকাৰী হৰিক সাধাৰণ মানুহে কেনেকৈ জানিব পাৰিব? এই প্ৰশ্ন মাজেৰে কবিয়ে নিজৰ সীমাবদ্ধতা স্বীকাৰ কৰি হৰি মহত্ব প্ৰকাশ কৰিছে। জীৱনৰ নানা দুখ যাতনাত জৰ্জৰিত হৈ পৰা কবিয়ে হৰি চৰণ কমলতে একমাত্ৰ আশ্ৰয় বিচাৰি পাইছে। তেওঁৰ মতে হৰি চৰণ যুগল তেওঁৰ বাবে পৰম সম্পদ। ভক্তসকলৰ বাবে হৰিয়ে জীৱনৰ অৰ্থ। বৰগীতটিৰ শেষত কবিয়ে হৰিৰ ওচৰত কৃপাৰ প্ৰাৰ্থনা কৰিছে। কৃপা সাগৰ হৰিৰ ওচৰত তেওঁ মোহৰ বান্ধন ছিঙি দিয়াৰ বাবে প্ৰাৰ্থনা কৰিছে। নিজকে দাসৰ দাস বুলি কোৱাৰ মাজেৰে তেওঁ দাস্যভক্তিৰ প্ৰকাশ পাইছে। বৰগীতটিৰ প্ৰাণকেন্দ্ৰত আছে হৰিৰ প্ৰতি আত্মসমৰ্পণ আৰু তেওঁৰ আশীৰ্বাদৰ বাবে কাতৰ প্ৰাৰ্থনা। কবিয়ে বিনীতভাৱে অনুৰোধ কৰিছে যে হৰিয়ে যেন তেওঁক জীৱনে মৰণে নেৰে। এই আকাংক্ষাৰ মাজেৰে প্ৰকাশ পাইছে কবিৰ অসীম ভক্তিভাৱ আৰু হৰিৰ প্ৰতি থকা গভীৰ প্ৰেম। সামগ্ৰিকভাৱে মাধৱদেৱৰ এই বৰগীতটিত দাস্যভক্তিৰ উৎকৃষ্ট প্ৰকাশ ঘটিছে আৰু সাধাৰণ মানুহৰ হৃদয়ৰ আকুলতা, জীৱনৰ সংগ্ৰাম আৰু পৰম আত্মাৰ শৰণাগতিৰ মাজেৰে কবিয়ে ভক্তিৰসৰ অমিত বিতৰণ কৰিছে। গতিকে ছাত্ৰ-ছাত্ৰীসকল, বৰগীতৰ মূল ভাৱ ইমানখিনিয়ে আছিলে। আশা কৰিছোঁ তোমালোকে পঢ়ি দিয়াৰ লগে লগে সাধাৰণভাৱে লিখি দিয়া কথাখিনি বুজি পাইছা বুলি। আৰু যদিহে বুজি পাইছা নিশ্চয় তলৰ কমেণ্ট বক্সত এটা কমেণ্ট কৰি জনাই দিবৰ কাৰণে নাপাহৰিবা। আৰু এইখিনিতে মই তোমালোকক ক'ব বিচাৰিছোঁ আমাৰ এটা হোৱাটছআপ চেনেল আছে। যদিহে তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোত জড়িত হোৱা নাই এতিয়ালৈকে, তেনেহ'লে নিশ্চয় জড়িত হৈ ল'বা, কাৰণ আমি অতি শীঘ্ৰে হোৱাটছআপ চেনেলত এক্সাম পাতিবৰ কাৰণে লৈ আছোঁ ক্লাছ 10ৰ ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে। গতিকে যদি তোমালোকে জইন হৈ লোৱা তেনেহ'লে তোমালোকে বহুত বেছি লাভান্বিত হ'বা বুলি মই আশা কৰিছোঁ। গতিকে হোম স্ক্ৰীণত যিটো তোমালোকে নাম্বাৰ দেখি আছা 9395374524, তাতে এটা মাত্ৰ মেছেজ কৰি দিলে তোমালোকে আমাৰ হোৱাটছআপ চেনেলৰ লিংক পাই যাবা। গতিকে তোমালোকে আমাক নিশ্চয় মেছেজ কৰিবা সেই নাম্বাৰটোত। গতিকে আজি আমাৰ এই ভিডিঅ'টি ইমানতে সমাপ্ত কৰিছোঁ। অন্য ভিডিঅ'ত লগ পোৱা আশাৰে ভিডিঅ' চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ। জয় অসম।